অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে বাৰুকৈয়ে প্ৰভাৱিত কৰিছে সাধাৰণ জনতাক। জীৱনদায়িনী ঔষধৰ লগতে বজাৰৰ প্ৰায় সকলো বস্তুৰে জুই চাই দাম। লোকসভা নিৰ্বাচনৰ মাজতে দাম বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ চৰকাৰ যোগান বিভাগ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ AJYCPৰ ধৰ্মঘট পালন। AJYCPৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে জিলা সমিতি, আঞ্চলিক তথা মহকুমা পৰ্যায়ত ধৰ্মঘট পালন। ধৰ্মঘটস্থলীৰ পৰাই শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা AJYCP কৰ্মীৰ। আঁচনি আৰু হিতাধিকাৰী সৃষ্টিৰে চৰকাৰে ভূত আশা কৰি মূল্য বৃদ্ধি ৰোধত পিঠি দিছে বুলি সমালোচনা AJYCPৰ। ইয়াৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে যোগান মন্ত্ৰীৰ পদত্যাগ দাবী AJYCPৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ জীৱন জুৰুলা কৰি পেলাইছে। আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অনতিবিলম্বে ৰাজ্যত মূল্য বৃদ্ধি ৰোধ কৰক। বিজেপি চৰকাৰখনক আমি সকীয়াই দি আহিছোঁ যে জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি যধে মধে যাতে বস্তুৰ দাম নবঢ়ায় আৰু আমাৰ যিজন অসম চৰকাৰৰ অকৰ্মণ্য যোগান মন্ত্ৰী আছে তেখেতেও যাতে এই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত অলপ হস্তক্ষেপ গ্ৰহণ কৰে, কিয়নো এই তেখেতৰ যি অনীহা এই অনীহাৰ ফলতে যেনেদৰে যধে মধে এই মূল্য বৃদ্ধি হ'বলৈ ধৰিছে। এনেদৰে সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচী AJYCPৰ। জোনাই, নলবাৰী, শিৱসাগৰ, চৰাইদেউ জিলাত 3 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰিলে জিলা AJYCPয়ে। ধৰ্মঘটস্থলীৰ পৰাই দাম বৃদ্ধি ৰোধৰ বাবে মুখ্যমন্ত্ৰী আৰু যোগান বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে AJYCPৰ কৰ্মীয়ে। দাম বৃদ্ধি ৰোধ নহ'লে পৰৱৰ্তী সময়ত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ প্ৰদান কৰে AJYCPয়ে। ইয়াৰ লগতে এদিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাত বিদ্যুৎ মাচুল বৃদ্ধি, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি আদিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল আছুৱে। এনেদৰে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ যোগান বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠন। ব্যুৰো ৰিপৰ্ট NKTV+।